নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA সেকেন্ড সেমিষ্টাৰ আছামিজ ইউনিট 3 নিৰ্বাচিত পাৰ্ট 3 মিৰি জীয়ৰী শীৰ্ষক পাঠৰ সকলোবোৰ 99% কমন প্ৰশ্ন উত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা আছামিজৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত BA সেকেন্ড সেমিষ্টাৰ আছামিজৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো অতি চমু প্ৰশ্ন উত্তৰ কোৱেশ্চন নম্বৰ 1 কোন গৰাকী অসমীয়া ঔপন্যাসিকক উপন্যাস সম্ৰাট অসমীয়া স্কট আদি নামেৰে অভিহিত কৰা হৈছে এনসাৰ ৰজনীকান্ত বৰদলৈক কোৱেশ্চন নম্বৰ 2 ৰজনীকান্ত বৰদলৈৰ উপন্যাসত কাৰ উপন্যাসৰ প্ৰভাৱ আছে বুলি কোৱা হয় এনসাৰ ৰজনীকান্ত বৰদলৈৰ উপন্যাসত ৱাল্টাৰ স্কট আৰু বঙ্কিম চন্দ্ৰৰ প্ৰভাৱ আছে বুলি কোৱা হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত BA সেকেন্ড সেমিষ্টাৰ আছামিজৰ মডেল কুৱেশ্চনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছো যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো পাৰচেজ কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নম্বৰ অথবা ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ কোৱেশ্চন নম্বৰ 3 ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মাই ৰজনীকান্ত বৰদলৈৰ কোনখন উপন্যাসক সোৱণশিৰীৰ বালিৰ পৰা বুটলি অনা এছপৰা কেঁচা সোণ বুলি অভিহিত কৰিছে এনসাৰ ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মাৰ ভাষাত অনা এছপৰা কেঁচা সোণ কোৱেশ্চন নম্বৰ 4 জংকি পানৈয়ে ক'ত কাক সাক্ষী কৰি এক হৈছিল এনসাৰ সোৱণশিৰীৰ বালিতে কাৰ্চিং কাৰ্টানক সাক্ষী কৰি দুয়ো এক হল কোৱেশ্চন নম্বৰ 5 মিৰি জীয়ৰীৰ ডালিমী চৰিত্ৰটো অসমীয়া সাহিত্যৰ কোনটো চৰিত্ৰৰ লগত মিলাব পাৰি এনসাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী নামৰ নাটকখনৰ নগা গাভৰু ডালিমী চৰিত্ৰটোৰ লগত মিলাব পাৰি দুয়োখনতে ডালিমী ত্যাগৰ প্ৰতীক কোৱেশ্চন নম্বৰ 6 মৰংঘৰ বা ডেকা চাঙত কি কৰা হয় এনসাৰ মৰংঘৰ বা ডেকা চাঙত বিভিন্ন সামাজিক ৰীতি-নীতি তথা ধৰ্মীয় কথাবোৰ মিচিং ডেকা গাভৰুক শিকোৱা হয় কোৱেশ্চন নম্বৰ 7 মিৰিসকলৰ শ্ৰেষ্ঠ দেৱতাজন কোন এনসাৰ কাৰ্চিং কাৰ্টান মিৰিসকলৰ শ্ৰেষ্ঠ দেৱতা কোৱেশ্চন নম্বৰ 8 মিৰি জীয়ৰীৰ প্ৰধান উদ্দেশ্য কি এনসাৰ মানৱ প্ৰেম মিৰি জীয়ৰীৰ প্ৰধান উদ্দেশ্য কোৱেশ্চন নম্বৰ 9 মিৰি জীয়ৰীত মিচিং সমাজৰ প্ৰধানকৈ কোনটো উৎসৱটোৰ বৰ্ণনা পোৱা যায় এনসাৰ মিৰি জীয়ৰীত মিচিং সমাজৰ নাৰাচিগা বিহু উৎসৱটোৰ বৰ্ণনা পোৱা যায় চমু প্ৰশ্ন উত্তৰ কোৱেশ্চন নম্বৰ 1 ৰজনীকান্ত বৰদলৈয়ে সৰ্বমুঠ কেইখন উপন্যাস ৰচনা কৰিছিল উপন্যাস কেইখনৰ নাম লিখা এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা কোৱেশ্চন নম্বৰ 2 ঔপন্যাসিক ৰজনীকান্ত বৰদলৈৰ মিৰি জীয়ৰীৰ মূল কাহিনীভাস চমুকৈ লিখা এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ কোৱেশ্চন নম্বৰ 1 ৰজনীকান্ত বৰদলৈৰ উপন্যাস সাহিত্যৰ এটি চমু আলোচনা দাঙি ধৰা এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা
কুৱেশ্যন নম্বৰ 2 মিৰি জীয়ৰী উপন্যাসৰ কাহিনী ভাগৰ চমু আলোচনা কৰা এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো বহুত দীঘল হোৱাৰ বাবে বহুতো দৰকাৰী প্ৰশ্ন উত্তৰসমূহ ৰৈ গ'ল তোমালোকক যদি সেইবোৰ প্ৰশ্ন উত্তৰ লাগে তেন্তে তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত BA সেকেন্ড সেমিষ্টাৰ আছামিছৰ মডেল কুৱেশ্যনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো পাৰচেজ কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নম্বৰ অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ